কিয় কৰে আমাৰ ধৰ্মই ইজাজত দিয়ে এতিয়া মই কি কৰিলো এটাটো বিয়া কৰক ঘৰত আনন্দত থাকক দুটা বিয়া কৰক 7 বছৰ জেলত যাওক তিনটা বিয়া কৰক আৰু 7 বছৰ জেলত যাওক চাৰিটা বিয়া কৰক আৰু 7 বছৰ জেলত যাওক ৰাস্তা বন্ধ ঘৈণীয়েক ঘৰত থাকিব গিৰিয়েক জেলত থাকিব ভাল হ'ব নে বেয়া হ'ব লগতে আপোনালোকক আৰু এটা কথা মই কম মই যে কলো 10,000ৰ পৰা 25,000 হ'ব 25ৰ পৰা 50 হ'ব এইখিনিতো হ'ব কিন্তু 10ৰ পৰা 25 হওঁতে বাচ্চা যদি 3টাৰ পৰা 4টা হৈ যায় তেতিয়া কি হ'ব তেতিয়া আমি পইচা নাপাওঁ এতিয়া কোনবাই কয় যে মামা বাচ্চাটো আমি জন্ম নিদিওঁ আল্লাই দি দিয়ে আমাক তেতিয়া মই এটাই কথা কওঁ যে বাচ্চা আল্লাই জন্ম নিদিয়ে গিৰিয়েক ঘৈণীয়েকে লগ লাগিলেহে বাচ্চাৰ জন্ম হ'ব হয়নে নহয় এতিয়া গিৰিয়েক আৰু ঘৈণীয়েক দুইটাই যদি কয় যে মোৰ ঘৈণীয়েক লাখপতি বাইদেউ হ'ব লাগিব ঘৰত 3টা বজাত সব আহিয়ে গ'ল 8টাৰ আগতে বেছিভাগ মানুহ কেইটা বজাত আহিছে 6টা বজাত ঠিক আছে 6টাত অহা সকলে আৰু এবাৰ হাত দাঙক বাপৰে ৰাতি শুলে নে নাই ঘৰত ৰাতি ঘৰত শুইছিলে নে নাই নাই খোৱা মোক চাবৰ কাৰণে আহিছে ঠিক আছে ৰাতিটো নুশুলে আৰু কালিতো ইজনে সিজনৰ লগত মোবাইলত কথাই পাতি আছে কেইটাত যাব লাগিব হয়নে নহয় কাৰ মোবাইল আছে হাত দাঙকচোন বাপৰে বৰচলাত চবৰে মোবাইল আছে দেখোন আৰু এবাৰ হাত দাঙক মোবাইল কাৰ আছে বাপৰে ৰাতি নুশুলে ঘৰৰ পৰাতো 4টা 5টাতে ওলাবলগীয়া হৈছে নে কেইটাত ওলাই আহিছে ঘৰৰ পৰা 5টাত ওলালে এইখিনি 6টাত পাই গৈছে ৰাতিপুৱা ঘৰত চাহ পানী খাই আহিছে নে নাই কোনেও খোৱা নাই ঠিক আছে যাওঁতে কিন্তু ভাত খাই যাব গণেশ লিম্বুৱে ব্যৱস্থা কৰিছে হ'ব সকলোৱে ভাত পানী খাই যাব হ'বনে